বিয়াখন হোৱাৰ আগতে বেদে কিবা এটা কৰিব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু পতিদৰা ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে, তো তাৰ বিষয়ে আজিৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পতিদৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। অনুভূতিয়ে আজি ৰুমৰ পৰা বহু সময় মাতি থকাৰ কাৰণে ওলাই আহিব আৰু বেদৰ বন্ধুজনক আজি চিনি নোপোৱাৰ দৰে ভাও জুৰিব আৰু মাক আৰু প্ৰজ্ঞাৰ আগত এনেকুৱা দেখাব যে এতিয়া সকলোবোৰ ঠিক হৈছে আৰু লগতে এতিয়া মাক আৰু ঘৰখনৰ কাৰণে দি এতিয়া সকলোবোৰ কৰিব। তো তেনেকুৱা এতিয়া অনুভূতিয়ে দেখাব আৰু লগতে আজি বহুত বেছি অপমানো কৰিব পাৰে বেদৰ বন্ধুজনক, আৰু বেদৰ বন্ধুজনক এনেকুৱা দেখাব যে আৰু সেইটো বুজাৰ কাৰণে হয়তো আজি বহুত বেছি লাজ পাব পাৰে, বা ইমানখিনি দি সহায় কৰিলে বেদে ইমান দিনে অনুভূতিক আৰু সেইটো দি পাহৰি গ'ল আৰু সেইটো কথা আজি হয়তো ক'ব পাৰে। কিন্তু অনুভূতিয়ে সেইবোৰ কথা আজি কোৱাৰ পিছত হয়তো ৰুমলৈ যায় সেইটো কথা ভাবি মনত দুখ পাব পাৰে, বা এতিয়া বেদে যাতে অনুভূতিক আকৌ ঘৃণা কৰে, তো সেইটোৱে এতিয়া অনুভূতিয়ে বিচাৰিব আৰু তাৰ বাবে হয়তো এনেকুৱা কৰিব। বেদে যি বন্ধুজনক ৰখি ৰখি আমনি পাব আৰু যাৰ কাৰণে এতিয়া বেদে বাৰে বাৰে ভাবি থাকিব যে কিয় ইমান দেৰি কৰিছে, আৰু তাৰ কাৰণে এতিয়া বেদে বহু সময় ৰখাৰ পিছত বাহিৰলৈ ওলাই যাব আজি, আৰু বাহিৰলৈ গাড়ীৰ পৰা ওলাই যোৱাৰ পিছত এতিয়া বেদৰ বন্ধুজনে আহি পাব আৰু বন্ধুজনে আহি তাত একো নকয় আৰু তাৰ পৰা এতিয়া বেদক লৈ যাব তেওঁলোক য'ত গাড়ী চলাই আৰু সেইখিনি জেগাত লৈ যায়। এতিয়া সকলোবোৰ কথা ক'ব, তেওঁলোকৰ ঘৰৰ মানুহবোৰে কি কৰিছে আৰু বিয়াখন দিয়ে কালিয়ে আছে আৰু সেইটো কথা এতিয়া দি তেওঁলোকে যোৱাৰ লগে লগে কৈছে আৰু সেইবোৰ কথা ক'ব, আৰু লগতে এতিয়া তেওঁলোকৰ ঘৰখনত দি লেবেল আহি গৈছে কিবা এটা, আৰু যাৰ কাৰণে এতিয়া উচ্চ খাপৰ মানুহৰ লগত বিয়া হ'ব আৰু তাৰ কাৰণে অনুভূতিয়ে দি আগৰ সহায়বোৰ পাহৰি গ'ল। তো সেইবোৰ কথা হয়তো এতিয়া বেদৰ বন্ধুজনে বেদৰ আগত আজি ক'ব আৰু বেদৰ আগত সেইবোৰ কথা কোৱাৰ পিছত হয়তো আজি বেদৰ বহুত বেছি খং উঠিব। কিন্তু আজি সেইখিনি সময়তে বিভানে আহি পাব আৰু বিভানে চেলেঞ্জ মাৰি কথাটো ক'ব, যিহেতু এদিন বিভানক মাৰিছিল বেদ আৰু বেদৰ বন্ধুজনে আৰু সেইটো এতিয়া প্ৰতিশোধ ল'ব আৰু বেদৰ চলাত ধৰিব আৰু বেদৰ চলাত ধৰি এতিয়া দমত কথাবোৰ ক'ব। কিন্তু এতিয়া বেদৰ আজি বহুত বেছি খং উঠিব বিভানৰ কাৰণ, যদি আজি বিভানক মাৰে তেতিয়া হয়তো ভাল হ'ব, কাৰণ এতিয়া বিভানক যদি আজি বেয়াকৈ মাৰে তেতিয়াহ'লে হস্পিটেলত যাব লাগিব আৰু বিয়াখন কেঞ্চেল হৈ যাব, কেইদিনমান পিছুৱাই যাব। তো এতিয়া বাৰু বিভানে সকলোবোৰ কথা ক'বনে নে এতিয়া মিছা কথাবোৰ ক'ব যে, আৰু এতিয়া বাৰু বিভানে সঁচা কথা কৈ আৰু এতিয়া বিভানে জোৰ কৈ দি অনুভূতিক বিয়া কৰাব বিচাৰিছে, তো সেইটো কথা এতিয়া বেদক ক'ব নে এতিয়া অনুভূতিক ফচাই দিব বেদৰ আগত অনুভূতিক বেয়া কৰিবৰ কাৰণে বাৰু অনুভূতিৰ কথাবোৰ মিছা লুগাব নেকি। তো তেনেকুৱা এতিয়া কৰিব পাৰে বিভানে। প্ৰিয়মক যিহেতু বিয়া কৰাব নোৱাৰো বুলি কৈছিল বেদে, আৰু তাৰ কাৰণে এতিয়া প্ৰিয়মে বহুত বেছি মনত দুখ পাইছিল, যিহেতু এতিয়া বেদক বহুত বেছি ভাল পাইছিল প্ৰিয়মে, আৰু তাৰ কাৰণে আজি ভনীয়াকে প্ৰিয়মতৰ ঘৰলৈ যাব আৰু প্ৰিয়মতৰ ঘৰলৈ যাই এতিয়া প্ৰিয়মৰ আগত কথাবোৰ ক'ব ভালদৰে, আৰু দাদাকে কি বিচাৰি আছে আৰু দাদাকে কিহৰ কাৰণে তেনেকৈ কৈছে আৰু দাদাকৰ দি এতিয়া তেনেকুৱা অৱস্থা চলি আছে বেয়া, আৰু সেইবোৰ কথা এতিয়া ভালদৰে ক'ব বেদৰ ভনীয়াকে। আৰু প্ৰিয়মে আজি বাৰু বুজি পাবনে নাপাব, আৰু এতিয়া বেদে সকলোবোৰ কথা জনাৰ পিছত হয়তো নিজকে উন্নত কৰিবলৈ বিচাৰিব আৰু লগতে প্ৰিয়মক বিয়া কৰাব পাৰে দেউতাকে যিহেতু কথা দিছে, আৰু অনুভূতি যিহেতু বিয়াই, আৰু তাৰ কাৰণে হয়তো অনুভূতিৰ কথা নাভাবি প্ৰিয়মক আকৌ বিয়া কৰাৰ সিদ্ধান্ত ল'ব পাৰে বেদে। তো এতিয়া বাৰু প্ৰিয়মক বিয়া কৰাৰ সিদ্ধান্ত যদি লয় তেতিয়াহ'লে দেউতাকৰ কথা ৰখাহে নহ'ব, আৰু এতিয়া বেদে সিদ্ধান্ত কি ল'ব তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে, যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।